ধান খেতিৰ অৱস্থা দেখি মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকে। বছৰটোত দুবেলা দুমুঠি ভাত খাবলৈ মূৰৰ ঘাম মাটিত পেলাই ধানৰ ৰোৱা পুতিছিল কৃষক ৰাইজে। পূৰ্বতকৈ ভাল ফল পাবলৈ উন্নত জাতৰ ধানৰ বীজ সিঁচিছিল পথাৰত। অধিক ফচল পোৱাৰ আশা পুহিছিল কৃষকে। পিছে পথাৰত ধানৰ পৰিৱৰ্তে ওলাল পতান। ধান খেতিৰ অৱস্থা দেখি মূৰে কপালে হাত দিবলগীয়া হৈছে একাংশ দুখীয়া কৃষকে। মনৰ ক্ষোভ উজাৰিছে এইসকল কৃষকে। কামৰূপ জিলাৰ হাজো কৃষি খণ্ডৰ অন্তৰ্গত ৰামদিয়া কাৱৈমাৰী পথাৰৰ দৃশ্য এয়া। একাংশ কৃষকৰ আশাত ঢালিছে চেঁচা পানী। অধিক ফচলৰ আশাত বজাৰৰ বিধান কিনি বিমূৰত পৰিছে একাংশ ধান খেতিৰ খেতিয়ক। হাহাকাৰ লাগিছে ৰামদিয়া কাৱৈমাৰী তথা চতলবৰী পথাৰৰ কৃষকৰ মাজত। বিঘাই বিঘাই ধান খেতিত মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকে। আটবাৰী চকৰ বীজ ভাণ্ডাৰৰ পৰা 837 এনভান্টাৰ ৰাজশ্ৰী বইল দাবাং ধানৰ বীজ কিনিছিল কেইবাজনো কৃষকে। দোকানীয়ে দিছিল আশ্বাস বিঘাই প্ৰতি 30ৰ পৰা 35 মোন ধান উৎপাদন হোৱাৰ। পিছে ধানৰ সলনি ওলাল পতানহে। উজানপুৰীৰ মুছিলপাৰৰ মুছকত খান, ইমৰান হুছেইন, জেহেৰুল আলী, হজৰত আলী, বুলমাজান আলী, মহিবুল আলী, বগা আলী আৰু কবিৰুদ্দিন আহমেদৰ ধানৰ পৰিৱৰ্তে দেখা গৈছে কেৱল পতান। ইয়াত কি ক'ব বুলি ক'লে এতিয়া মানে কেনেকুৱা হৈছে, কৃষক মানে মৰিব লগা হৈছে। এতিয়া মই এজন শিক্ষিত যুৱক, গ্ৰেজুৱেশ্যন কৰি এতিয়া খেতি কৰোঁ। মই 17 বিঘা মাটি ঠিকাত লৈ ধৰক বেলেগৰ গৃহস্থৰ মাটি মই বিঘা 2000কৈ ঠিকাত লৈ খেতি কৰিছোঁ। 17 বিঘা মাটিত মই মাটি দিব লাগিব, ধান কাটিব পাৰোঁ নোৱাৰোঁ 34,000 টকা দিব লাগিব। ৰোৱনী বিধানটো আমাৰ পাৰ কেজি 600-700 টকা 900 টকালৈকে বিধান আছে। এনেকৈ ইমান দামেদি বিধান কিনি আনি সাৰৰ বস্তা কিনিছোঁ DAP 1800 টকা বেগ, DAP ইউৰিয়া ধৰ য'ত ইউৰিয়া 350 ইউৰিয়া কিনি 600 টকা ইউৰিয়া কিনিব লগা হৈছে। ইমান খৰচ কৰি মানে খেতি কৰি আজি কৃষকৰ মূৰতে ৰামটাঙন পৰিছে। আমি ইমান দামেৰে বিধানবোৰ কিনিছোঁ, আমাক এই চাওঁচোন আপোনালোকে চাওক, এই বিধানবোৰ দিছে, এই বিধানবোৰ ইয়াতে ধান কি আছে। কি বিধান লগাইছিলে? এইটো বিধান আছিলে আমাৰ 837 এডভান্টাৰ। তাৰ ওপৰত আছে আপোনাৰ ৰাজশ্ৰী এটা আছে, বইল ধান আছে, দাবাং আছে। আৰু আমি যিকেইটা মানে পৰিচয়কেইটা প্ৰত্যেকটো ব্ৰেণ্ডেড কোম্পানীতে বিধান। এই 837টো মানে ক'ব গ'লে আমাৰ অসমত বৰ্তমান এইটো মানে 1 নম্বৰ বিধান আৰু 837 দাবাং নাম্বাৰ। আজি এই বিধানে আজি এনেকুৱা অৱস্থা কৰিছে কৃষকৰ। তাতকৈ আমি নেক্সট এইবাৰ পুতিছোঁ কেৱল ৰাজশ্ৰী পুতিছোঁ, নতুনকৈ পুতিছোঁ ৰাজশ্ৰীখিনি। সেইখিনি হৈছে আমি একে দেখা। এতিয়া মানে আমাৰ কৃষকৰ মানে নিৰুপায় হৈ পৰিছোঁ এতিয়া আমি মানে মাটিৰ গৃহস্থকে মানে মাটিৰ ভাড়া দিম নে নিজৰ ফেমিলিয়ে চলিম নে আনকি ধানটো যে কাটিম আমি, এই ধানটো কাটোতে না আমি গাড়ীৰ পইচাটো দিব পাৰিম। এতিয়া এই ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা লয় সেইটো আৰু ঋণৰ বুজাই হৈছে। মই ক'লোঁ মোৰ টোটেল 17 বিঘা মাটিত বৰ্তমানলৈকে 86,000 টকা খৰচ হৈছে। এই 17 বিঘা মাটি মই কাটোতে 34,000 টকা, মোটামুটি 1,20,000-30,000 টকা খৰচ হ'ব। মইতো 1,50,000 টকা এটাই নাপাওঁ। কি ধান পাম ইয়াতে আপুনি কওকচোন। 17 বিঘা মাটি তেনেকুৱাতো কাটিব পৰা প্ৰয়োজনেই নাই, জিৰ' বেলেঞ্চ একেবাৰে। এইটো আমাৰ পৰা এইখিনি এনে পথাৰটো ক'লে হয় আপোনাৰ কাৱৈমাৰী দোৱা বুলি কয়, পথাৰ বুলি কয় সেইখন চতলামাৰী পথাৰ ৰামদিয়া চতলাবৰী পথাৰত মানে কাৱৈমাৰী দোৱা বুলি আমাৰ পথাৰখন জানে। তাৰমানে আৰু আমাৰ এইখন পথাৰটো মানে ৰামদিয়া সমষ্টিত মানে নামৰ লেখত ল'ব লাগে পথাৰ। ইয়াত প্ৰচুৰ পৰিমাণৰ মানে যিটো মানে ধানৰ উৎপাদন হয়। আমাৰ ইয়াৰ পৰা ছিজনত মোটামুটি 100 কুইণ্টেল ধান আমাৰ ইয়াৰ পৰা গুচি যায়। তেনেস্থলত কৃষকৰ মানে এইটোৱে প্ৰধান জীৱিকা আমাৰ এইখন পথাৰত। বাকী বেলেগ খেতিৰ প্ৰধান ভৰসা নাই, আমাৰ এইটোৱে প্ৰধান খেতি। কৃষি বিভাগৰ লোকক অৱগত কৰিছে না? কৃষি বিভাগৰ লোকক মানে আমাৰ ইয়াত মানে কেনেকুৱা হৈছে, এইটো মানে এটি একদম সঁচা কথা আৰু আমাৰ ইয়াত এইখন মানে হাজো সমষ্টিত মানে লেখত ল'ব লগা জেগা, এইটো কথা অফিচে জানে, কিন্তু আমাৰ ইয়াত কোনো ধৰণৰ কৃষি বিভাগে যোগাযোগ নকৰে। নাহে। আমি আজি মোটামুটি 5-6 বছৰ আমি এগ্ৰিকালচাৰৰ না গ্ৰাম সেৱকক লগ পাইছোঁ না এডিঅ' না কাক আমি কোনো লোক যোগাযোগ কৰিব, আমাৰ নাহেই, সিহঁতে গুৰুত্ব নিদিয়ে। হয়, মোৰো 11 বিঘা মাটি মানে বিনষ্ট হৈ গৈছে একেবাৰে খেতি। এডভান্টাৰ আছিলে মোৰতো 837। কিমান বিঘা খেতি লগাইছিলে আপুনি? মই 17 বিঘা লগাইছিলোঁ। 17 বিঘাৰ 1 বিঘা গুচি গৈছে, বেয়া হৈ গৈছে, বিনষ্ট হৈ গৈছে। চিন্তিত হৈ পৰিছোঁ এতিয়া চৰকাৰক কি আহ্বান জনাম আৰু এতিয়া খেতিখিনি যি হৈছে আৰু তাৰ আমাৰ উপৰি কি বুলি কয়, যিখিনি খৰচ হৈছে আৰু যিখিনি মানে য'ৰ পৰা দোকানৰ পৰা অনা গৈছে আমাক, সেই দোকানৰ পৰা যোনখিনি দোকানীৰ পৰা আমাক অলপ হেৰি কৰি লাগে আৰু দোকানখনৰ লগত। এই আমি আনিছিলোঁ আদাবাৰীৰ পৰা। দোকান আছে মোৰ তাতে, ফটোটো আছে দোকানখনৰ, মালিকটোৰ নম্বৰটো মোৰ তাত নাই এতিয়া।
অৱগত কৰিছেনে? গৈছিলোঁ মই এদিন কি কয়? দোকানে নাই লগ নিদিয়ে 3 বা 4 বাৰ গ'লোঁ আজি খোলাই আছে বুলি কৈছে এতিয়া যাম এতিয়া মই আৰু এক প্ৰকাৰ এই খেতিয়কসকলক ৰামঠগন দিলে নেকি ৰামঠগনে দিছে ব্যৱসায়ীজনে? হয় ৰামঠগনে দিছে দোকানী এই মাটি তাৰমানে মই 12 বিঘামান মাটি খেতি কৰিছোঁ কৰিলে কৰি কি হ'ব ওলোৱাই নাই এতিয়ালৈকে মোৰ বল ধান আছিল ধানটো এতিয়া বল ধান নাথাকিলে এতিয়া ধানখিনি এতিয়া মই কি কৰিম এতিয়া চিন্তা অসাধু ব্যৱসায়ীয়ে এনেদৰে কৃষকক ৰামঠগন দিলে নেকি? একদম ঠিক ৰামঠগন দিছে এইটো এতিয়া তাৰমানে যেতিয়া ফোন কৰোঁ ফোনত ৰিচিভ নকৰে যিটো দোকানীৰ তাৰপৰা আনিছোঁ তেওঁলোকে তাৰমানে ৰিচিভ নকৰে ফোন। আপুনি কি বীজ লগাইছিলে? মই বীজটো এইটোৱেই এই বল ধানৰ বীজ কিমান বিঘা লগাইছিলে? মোৰ 11 বিঘা আছে নষ্ট হ'ল? নষ্ট হৈ গৈছে ওলোৱাই নাই এতিয়া চিন্তাত পৰিছে? সদায় আহি আছোঁ চাই যে ঘৰত গুচি যাওঁ মাথাত হাত দি পেলাই উপায় নাই আৰু কি কৰিম আৰু এই দাবাং আছিল এই দাবাংটো মানে এইটো 2 নম্বৰী দাবাং বুলি কৈছে এনে যোনখন দোকানৰ পৰা আনিছোঁ অৰিজিনেল বুলি কৈ পেলাই আমাৰ তাত বিক্ৰী কৰিছে এনে কৈছে এইটো ফিক্স ধান ওলাব তোমালোকে চিন্তা কৰিব নালাগে আৰু আগৰ দাবাঙৰ দৰে ঘূৰি পৰিব এতিয়া আমি যে চালোঁ দাবাংটোতো আমাৰ শুকাই গৈছে সেইটো ওলাই পেলাই এতিয়া মৰখি পৰিছে আৰু এনেকুৱাকৈ শুকাই গৈছে আগগিলা কৰে এতিয়া মানে চৰকাৰে কিবা এটা আমাক ধাৰণা কৰি পেলাই কিবা উপায় কৰিব লাগে। হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট এনি ভাৰত 24।